ভাস্কৰ বীৰেন সিং আৰু মোৰ বন্ধু বিশিষ্ট গ্ৰাফিক শিল্পী মণি বৰফুলি আৰু উপস্থিত মোৰ আটাইকেইজন শিল্পী বন্ধু বহুত দিনৰ বন্ধু আছে আকুল আছে চববোৰ আছে চব কিন্তু অনুপ্ৰসাদী মোৰ এনেকুৱা এটা ঠাইত বহালে মানে মোৰ খুব ভয় লাগি আছে কাৰণ সঁচাকৈ যদি আৰ্টিষ্ট কোৱা হয় বীৰেন সিং আৰু বৰপূজাৰী মই ঠিক আৰ্টিষ্ট নহয় কাৰণ কিছুমান না মই ভাল পাওঁ মোৰ দীৰ্ঘদিনৰ আৰ্টিষ্ট মন্দিৰ আছে আৰ্ট গাড়ী ভাল পাওঁ ছবি ভাল পাওঁ আৰু মোক আৰ্টিষ্ট বনাইছ ক'ব পৰা যায় কিছুমান ৰাইটাৰে যে প্ৰথম মেদিনী শিৱলী তেওঁৰ জ্যোতিপদ কৰাৰ কাৰণে মোকে ক'লে আমাৰ ফুকন নীলমণি ফুকন আৰু হীৰেণ গোহাঁই আৰু হোমেন তাৰপিছত মই আৰ্টিষ্ট হৈ গ'লোঁ কিন্তু আজি তেওঁলোকৰ ওচৰত বীৰেন সিং আৰু মণি বৰফুলিৰ ওচৰত তেওঁলোকে সঁচাকৈ আৰ্টিষ্ট আৰু মই ক্ৰাফ্টছমেন বুলি যেটো সঁচা কথা আপোনাৰ প্ৰাণ সৃষ্টি কৰে যে নহওক সবে জানে আশুলা লগ পাওঁ প্ৰায় 74-75 তাৰপিছত এতিয়া 76 ষ্টেট আৰ্ট গেলাৰী হ'ল সেই সময়ৰ পৰা তেওঁৰ লগত খুব ঘনিষ্ঠ এটা সম্পৰ্ক হ'ল আমাৰ বহুত চিনিয়ৰ কিন্তু তেওঁ লগ পালে কয় বা তেওঁলোক লগ হ'লে পৰে মানে বন্ধুৰ নিচিনা মানে যেনেকৈ লগত আমি বন্ধু হৈছোঁ এইবিলাক আমাতকৈ আৰু ভাল জানে আকুল আছে আকুল ভাল জানে ধনীয় আছে ধনী জানে গতিকে তেওঁ এগৰাকী অসমৰ শিল্পকলা আন্দোলনত মহিলা বুলি ক'ব পাৰি আৰু এগৰাকী শিল্প সংগঠক বুলিও তেওঁক অভিহিত কৰিব পাৰি আৰু কিছু কিছু ঘটনাত তেতিয়া মই তেওঁৰ লগত তেনেকুৱা ওচৰত যাব পৰা নাই কিন্তু বেঙুনী চোৱা আৰু আশুদা দুজনৰ যিটো ফ্ৰেণ্ডশ্বিপ বা বন্ধুত্ব সেই সূত্ৰত তেওঁলোকে সদায় মালিগাঁৱলৈ গৈছিল তাত চলচ্চিত্ৰ পৰিচালক মনোৰঞ্জন চুৰ তাতে কাম কৰিছিল এই তাত দুপৰীয়া তেওঁলোকে গৈছিল তেতিয়াৰ পৰাই যদি সম্ভৱতঃ 74-75 আমি ইউনিভাৰ্চিটিত তেতিয়া আমিও কেতিয়াবা আহোঁ এই আৰ্টিষ্ট গিল্ডৰ যে কথাবিলাক আৰ্টিষ্টৰ এটা সংগঠন হ'ব বা এইবিলাক কথা বতৰা তাতে অলপ অলপ আমি শুনা পাইছিলোঁ প্ৰথম তেওঁৰ এক্সিবিশ্যন আমাৰ মোৰ চলাৰ সুযোগ হৈছিল 1977 one man show state art gallery পিছত তাৰপিছত তেওঁৰ এটা ইণ্টাৰভিউ মই লৈছিলোঁ এইটো আজি ৰকম সেই সময়ত চেণ্টিনেল ইংলিছ চেণ্টিনেল হিন্দী চেণ্টিনেল চনৰ পৰা ছপা হৈছিল না চৰি ভুল কৈছোঁ তেওঁৰ ইণ্টাৰভিউ লোৱাৰ সুযোগ হৈছিল 77ৰ ইণ্টাৰভিউটো মই 88ত ছপালোঁ মই তেতিয়া জাষ্ট প্ৰেছত সোমাইছোঁ মই আজি অসমত ষ্টাফ হৈ সোমাইছোঁ তেতিয়া তাতে এইটো তাতে মোৰ ছপা হ'ল ইয়াৰ পিছত মই জাষ্ট এটা অলপ সেই সময়ত মোৰ লিখা আৰু পঢ়িবলৈ বিচাৰিছোঁ অসমৰ চিত্ৰকলা আন্দোলনৰ অন্যতম গুৰি ধৰোতা হ'ল শিল্পী আশুদেৱ যিগৰাকী শিল্পীয়ে মৃত্যুৰ আগলৈকে এই অঞ্চলত শিল্পকলাৰ উন্নতিৰ হকে কাম কৰি গৈছে চিত্ৰবিদ্যাৰ কোনো পৰাশলীয়া শিক্ষা নোহোৱাকৈয়ে অসমৰ
জনজীৱন দক্ষতাৰে ফুটাই তুলিছিল তেওঁ কেনভাছত। 1947 চনত গুৱাহাটীত কলকাতা আৰ্ট স্কুলৰ ছাত্ৰ জীৱেশ্বৰ বৰুৱাৰ প্ৰচেষ্টাত জন্ম হোৱা গুৱাহাটী আৰ্ট স্কুলৰ প্ৰতিষ্ঠাপক শিক্ষক হিচাপে তেওঁ কাৰ্য নিৰ্বাহ কৰিছিল। পিছত এই স্কুলখনে আৰ্ট কলেজলৈ উন্নীত হ'ল। উল্লেখ্য যে সেই সময়ত অতি সীমিত চৰকাৰী অনুদানেৰে গঢ় লোৱা বেচৰকাৰী এই শিল্প শিক্ষা অনুষ্ঠানটোৱে গুৱাহাটীৰ স্থানীয় আৰু অসমৰ ভিতৰুৱা অঞ্চলৰ শিকাৰুসকলকো আকৰ্ষণ কৰিছিল। আশুদেৱ অসমৰ ওপৰত কলিকতা, এইটো ইয়াতে আছিল, আপোনালোকে দেখা পাইছে, কলকাতা আৰু নয়াদিল্লীতো তেওঁ চিত্ৰ প্ৰদৰ্শনী আয়োজন কৰাৰ সুযোগ পাইছিল। আৰু এটা তেতিয়া আমি কৈছোঁ 1952 চনৰ পৰা 1982 চনলৈকে, অৰ্থাৎ সুদীৰ্ঘ 30 বছৰত তেওঁ ভালেসংখ্যক প্ৰদৰ্শনী পাতিছে, অংশগ্ৰহণ কৰিছে 22খন সমূহীয়া প্ৰদৰ্শনী। 1952 চনৰ 14 এপ্ৰিলত গুৱাহাটী কামৰূপ একাডেমী স্কুলৰ হলঘৰত সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ উদ্যোগত আশুদেৱৰ প্ৰথম একক প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। প্ৰদৰ্শনীখন উদ্বোধন কৰিছিল সেই সময়ত ন্যায়াধীশ হৰিৰাম ডেকাই আৰু অনুষ্ঠান পৰিচালনা কৰিছিল ডক্টৰ ভুৱনেশ্বৰ বৰুৱা। এয়াই আছিল গুৱাহাটীৰ প্ৰথমখন একক চিত্ৰ প্ৰদৰ্শনী। সেই সময়ত 52 14 এপ্ৰিল সেই সময়ছোৱাত অসমৰ শিল্পকলা জগতৰ আশুদেৱৰ এই প্ৰদৰ্শনীয়ে এক নতুন বাট উন্মোচন কৰিছিল। শিল্পী আৰু শিল্পৰ ওচৰত শ্ৰদ্ধা আছিল তেনেকুৱা ফলত তেনে এখন পৰিৱেশত তেওঁ এই প্ৰথম একক প্ৰদৰ্শনীখন অসমৰ চিত্ৰকলাৰ বুৰঞ্জীত এক যুগমীয়া পদক্ষেপ বুলি চিহ্নিত হৈছে। আশুদেৱ অসমৰ ওপৰত কলকাতা আৰু নয়াদিল্লীত চিত্ৰ প্ৰদৰ্শন আয়োজন কৰাৰ সুযোগ পাইছিল। 1979 চনত হাউচ অফ সোভিয়েট কালচাৰ আৰু নয়াদিল্লীৰ আইফেক্স উদ্যোগত আয়োজিত তেওঁৰ একক চিত্ৰ প্ৰদৰ্শনী অসমৰ চিত্ৰকলা জগতত এক উল্লেখযোগ্য সংযোজন হিচাপে স্বীকৃত। আনকি 1982 চনত এগৰাকী দুষ্শিল্পীৰ সৈতে যুটীয়াভাৱে কলকাতাত চিত্ৰ প্ৰদৰ্শনী আয়োজন কৰি তেওঁ বিশেষ খ্যাতি অৰ্জন কৰিছিল। লক্ষণীয় যে কোনো বিশেষ বিদ্যায়তনিক শিল্প শিক্ষাৰ উদ্যোগ নিজা অন্তৰ্জ্ঞান, বোধগম্যতা, উপলব্ধি আৰু অনুসন্ধিৎসু মনৰ ক্ষুধা নিবাৰণৰ বাবে শিল্পীয়ে লেঠাৰি মৃত্তিকাল কৰি ছবি আঁকি গৈছিল। অসমৰ বহল প্ৰকৃতি আছিল তেওঁৰ সৃষ্টিশীল প্ৰেৰণাৰ উৎস। সঁচা অৰ্থত এই অঞ্চলৰ মাটিৰ মানুহ আছিল তেওঁ। বিন্দু আৰু বিন্দুৱে জীৱনৰ মাজত বিচাৰি ফুৰিছিল স্পন্দন আৰু গতিময়তা। 1977 চনত গুৱাহাটী ৰাজ্যিক কলা বেদিকাত তেওঁৰ একক প্ৰদৰ্শনী চলি থকা সময়ত কথা প্ৰসংগত এই প্ৰতিবেদকক কৈছিল, বুজিছানে, প্ৰকৃতিৰ কোনো লেখা নাই, আছে কিছুমান আকাৰ। সেয়ে মই বিন্দুৱে প্ৰকৃতিৰ আকাৰত ৰূপ দিওঁ। এইখিনিতো মই আৰু আছে, এইখিনি মই কৰিলোঁ। মানে তেওঁ যিটো কৰিছিল, শংকৰদেৱ ৰচনা চিত্ৰ ভাগৱতৰ বৃহৎ এটা ফেচবুক আছিল। 1957 চনৰ 26 আগষ্ট কলকাতাৰ পৰা আশুদেৱলৈ লিখা এখন চিঠি খুব ইণ্টাৰেষ্টিং। The miniature did not suffer in the least by being enlarged on such a big scale. I have come to know that the artist who executed these wall paintings was Sri Ashutosh Dev, who is now a teacher of crafts in Janata College at Titawar. I liked the way in which he could reproduce the spirit of these miniatures, which had not suffered at all in his hands. From my observation of these pictures, I have a genuine appreciation of the talents of Ashudev. এই সময়ৰ কথা 1967 চনত 7 ফেব্ৰুৱাৰী তাৰিখে তেওঁ আন এখন চিঠি সুনীতি কুমাৰ চাটাৰ্জীলৈ লিখিছিল। তাত লিখিছে, Some years ago, I was in Assam and gave a course of lectures on Assamese history and culture at Guwahati. There, for the first time, I came to know Sri Ashudev, artist who did some significant work, which should be given recognition as an expression of the spirit of Assam. Through painting, he has made some big-sized wall paintings
in Tempara giving the story of Krishna, and he took his inspiration from one of the oldest and most remarkable books of Assam, giving specimens of a distinctive school of Assam miniatures, which went back to the first half of the 16th century. The Bhagavad the Bhagavata Purana in Assamese version of Sri Shankaradeva, the manuscript of which was lavishly illustrated with a large number of miniatures in colors depicting the various episodes. Bracket closed. The vivid colors as well as strong lines of innate sincerity of these compositions made a great impression upon me and also upon a number of art lovers. He also did not neglect the people and among the pictures that he painted there are some very fine styles of Assamese style. গতিকে এইটো খুব ভাবিবলগীয়া কথা যে সেই সময়ত আপোনাৰ ইয়ে হ'ল 1967 আর তার আগত 1957 মানে এই সময়ত আসলে সেই রিকগনিশন স্ট্র্যাটেজি পাই গৈছে আজি ভাল লাগিছে তেওঁলোকে অনুতেজ দেন ইয়াত আসলে পেইন্টিংবিলাক ঠিক এটা ঠাইত হয় এটা গ্যালারি এটা কৰিছে আর আমার গুৱাহাটী শহৰত ঠিক এটা নতুন সংযোজন হল বাহিৰত চেন্নাই দিল্লী বা বম্বে বহুত আগত তেওঁলোকে পাৰ্চনেল গ্যালারি কিন্তু গ্যালারিটো এটা উৎসৱ এটা দায়িত্ব বাঢ়ি গ'ল এটা গ্যালারিটো মেইনটেইন কৰাটো বা ৰেগুলাৰ এটা পপুলাৰাইজ কৰাটো খুব মানে ইম্পৰ্টেণ্ট ফেক্টৰ খালি গ্যালারি কৰিলে নহ'ব মানুহ আহিব লাগিব ছবি চাব লাগিব তেনেকুৱা এটা গতিকে অনুতম সেইদিনা যেতিয়া মোক মাতিবলৈ গৈছিল তেতিয়া অনুতম কিছুমান কথা কৈছিলোঁ যে চাইড বাই চাইড সৰু আৰ্টৰ পাব্লিকেশ্যন বা লাইব্ৰেৰী সাইডত আর সৰু যদি গ্যালারি হয় কোনোবা আৰ্টিষ্ট এক্সিবিশ্যন কৰিব পাৰে এইটোৰ কাৰণে ইয়াতে মানুহ আহিব আৰু কবিবিলাকক ইনভলভ কৰাব লাগে কবি আৰু আৰ্টিষ্টক মিলাই কেতিয়াবা কবি সন্মিলন কেতিয়াবা শিল্পকলাৰ কোনোবা পাৰ্চনেলিটি আহিলে তেওঁলোকৰ লগত এটা লেকচাৰ এইবিলাক অন্তত কৰিলে এটা মানে পপুলাৰিটি এটা কাৰণ পপুলাৰিটি নহ'লে আজি আমাৰ ইয়াতে গুৱাহাটী চহৰৰ ওপৰত এটা গ্যালারি নাই যেহেতু গ্যালারি আছে এর নথকা নিশানা এটা গুৱাহাটী আর্টিস্ট গিল্ডৰ গ্যালারি আছে কিন্তু মই কৈছোঁ অন দ্য মিডল মানে তাতে এটা কিন্তু আছে ক'ত আছে শংকৰদেৱ কলাক্ষেত্ৰ কিন্তু কমিউনিকেশ্যন মানে আমাৰ ঠাইৰ পৰা যাবলগীয়া হ'লে গোটেই দিনটো যাব যিটো গতিকে মানে ইয়াত এইটো প্লেচটো মোটামুটি এটা মই ভাবোঁ অলপ ওচৰা ওচৰি ঘটনা আছে গতিকে এইবিলাক বস্তু মানে কৰি মোৰ আজি খুব ভাল লাগিছে এইটো কাৰণে গতিবিলাকক মই মোৰ আকৌ থেংক ইউ জনালোঁ ধন্যবাদ মই এই ছবিবিলাক তাৰ মূল্যটো বুজি পালোঁ আৰু আপোনালোকে ক'ব এতিয়া আমাৰ গীতাঞ্জলি বৰুৱা ৰেষ্টুৰেশ্যন যিখিনি কৰিছে ক্লিন আপ কৰিছে টাচ আপ কৰিছে ছবিৰ কিছুমান এনেকুৱা কালাৰ আমি দেখিবলৈ পাইছোঁ যিটো মানে আগতে দেখা নাছিল চ' ইটছ এ বিগ থেংকছ টু গীতাঞ্জলি এতিয়া আমি আমাৰ যিটো এতিয়া আমাৰ প্ৰগ্ৰামত যিটো আছে সেইটো হ'ল বাসুদেৱ আৰ্ট ইয়াত এনেকুৱা এখন মঞ্চ দিয়াৰ বাবে আৰু ইয়াত আশুদেৱ ছাৰৰ ইমানবোৰ কাম চাবলৈ পাইছোঁ ইমান ভাল লাগিছে ইয়াত থাকি আৰু বাকী মোৰ কামৰ কথা ছাৰে একচুৱেলি সহজ কৰি দিলে মোৰ ভিডিঅ'টো দেখাই পেলাই তাত এটা প্ৰচেছ দেখিবলৈ পোৱা যায় মই কি ধৰণে ভাবোঁ বা কি ধৰণে বস্তুখিনি চাওঁ আৰু মানে মোৰ কামবোৰ মেইনলি দৈনন্দিন জীৱনত আমি যি ধৰণে বস্তুবোৰ চাওঁ সৰু সুৰা বস্তু মানে কেতিয়াবা আমি সেইবোৰ চাগে লক্ষ্য কৰোঁ কেতিয়াবা নকৰোঁ
সেইবোৰকে মানে মই চাই চাই ভাবোঁ এইবোৰৰ পৰা আৰু কি হ'ব পাৰে আচলতে মানে সকলো বস্তুবোৰ মানে কানেক্টেড থাকে সেইটো কিবা বহুত ডাঙৰ বস্তু হ'ব পাৰে সৰু বস্তু হ'ব পাৰে সকলোবোৰ একেধৰণে কানেক্টেড থাকে মই সেইবোৰ বস্তুৱে মোৰ কামৰ দ্বাৰা মানে চাওঁ কি ধৰণে মই দেখুৱাব পাৰোঁ আৰু এতিয়া মই মেইনলি ৱাটাৰ কালাৰ এক্সপ্ল'ৰ কৰি আছোঁ ৱাটাৰ কালাৰটো আচলতে হৈছে বহুত পুৰণা মিডিয়াম আৰু ৱাটাৰ কালাৰ বহুত ধৰণে বহুত আৰ্টিষ্টে আগৰ পৰাই এক্সপ্ল'ৰ কৰি আহিছে যি নহ'লেও অৱনীন্দ্ৰনাথ টেগৰৰ ৱাছ টেকনিকেই হওক ইণ্ডিয়ান ৱাছ টেকনিক বা আমাৰ টেম্পেৰা টেকনিক হওক অপেক টেকনিক ময়ো ৱাটাৰ কালাৰটো অলপ বেলেগ ধৰণে চেষ্টা কৰি চালোঁ প্ৰথমতেতো মই অলপ ৰিয়েলিষ্টিক ধৰণৰ ড্ৰয়িং বনাবলৈ সদায় চেষ্টা কৰি চাইছিলোঁ তাৰপিছত যেতিয়া মই ৱাটাৰ কালাৰটো কৰি গৈছিলোঁ দেখিছোঁ ৱাটাৰ কালাৰটো আচলতে কণ্ট্ৰল কৰাটো বহুত টান হয় মানে মোৰ হাতত নাই কেতিয়াবা সেইখিনি বেলেগ ধৰণে হৈছে বা কেতিয়াবা মোৰ কণ্ট্ৰলত থাকে মই যি ধৰণে পাৰোঁ সেই ধৰণে কৰিব বিচাৰোঁ আৰু মোৰ আচলতে কাম কৰা টেকনিকটো হৈছে এটা মানে বহুত পেইণ্টাৰলি এপ্ৰ'চ হয় পেইণ্টাৰলি এপ্ৰ'চ মানে মোৰ মানে প্ৰচেছটো সমানেই ইম্পৰ্টেণ্ট হয় যিমান মানে ৰিজাল্টটো হয় মানে তাত যোনবোৰ মাৰ্ক বনে কেতিয়াবা এক্সিডেণ্টেল হয় কেতিয়াবা মই নিজে বিচাৰোঁ সেইধৰণে হয় কৰি মানে সেইটো এটা মই নাজানো মানে ৰিজাল্ট কি হ'ব হয় নহয় মোৰ আচলতে মনত এখন ইমেজ কেতিয়াবা থাকে নাথাকে কিন্তু জৰুৰী নহয় যে সদায় মানে সেইখন ইমেজে মই বনাব পাৰোঁ চ' মোৰ মেথডটো আচলতে বহুত পেইণ্টাৰলি বেছড হয় কিন্তু মই লগতে যদি মোৰ মনত কিবা আইডিয়া থাকে বা কিবা কনচেপ্ট থাকে মই সেইবোৰো বেলেগ বেলেগ মিডিয়ামত এপ্ৰ'চ কৰোঁ যেনেকৈ কেতিয়াবা প্ৰিণ্ট মেকিঙতো এপ্ৰ'চ কৰিছোঁ প্ৰিণ্ট মেকিং আচলতে মই প্ৰিণ্ট মেকিঙৰ নিজৰ টেকনিকটোৱে যোনটো এটা ৰিপিটেটিভ টেকনিক হয় বা এটা মাছ প্ৰডাকশ্যন যোনটো হয় সেই কনচেপ্টটো ইউজ কৰিয়ে মই কিছুমান কাম কৰিছিলোঁ তাৰপাছত আৰু ফাউণ্ড মেটেৰিয়েলছ যেনেকৈ আমাৰ ডেইলি পেকেজিং বক্স কাৰ্ডবৰ্ড বক্স সেইবোৰ ইউজ কৰিও মানে মই কৰিছোঁ তেনেধৰণে মই আচলতে সেয়াই বেলেগ বেলেগ মিডিয়াম এক্সপ্ল'ৰ কৰোঁ আৰু মোৰ কামত এতিয়াও আচলতে এইটো প্ৰচেষ্টা হয় চলি গৈ আছে কিবা কিবি কেতিয়াবা ছাকচেছফুল হয় কেতিয়াবা নহয় অন গোয়িং প্ৰজেক্ট আৰু বুলি বহুত শিল্পী বন্ধু আছে আৰু শিল্প অনুৰাগী বহুত ব্যক্তি আছে ইয়াতে আৰু আটাইকে মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ এইটো এটা এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ মাজত আজি এই মুহূৰ্তটো ইয়াতে উপস্থিত হৈ পেলাই এটা অনুভৱ হৈছে যে তুলি আৰু গুৰুত্বছে মানে আচলতে মানে এইটো এটা বৃহৎ আকাৰৰ কাম কৰিলে আৰু আমি ব্যক্তি জীৱনত এটা বস্তু মই মানে অনুভৱ কৰোঁ যে আমি নিজক যিটো সংগ্ৰাম আছে নিজৰ যিটো কৰ্ম আছে তাৰ বাহিৰে এই বিশাল এটা এনেকুৱা আয়োজন এটা অকণমান হেৰি এটা জীৱনকালৰ এনেকুৱা এটা স্পেচত আহি তেওঁলোকে গোটেই এটা ডাঙৰ এৰিয়া বহুত কষ্টলি এৰিয়া এইটো যে ইয়াৰ মূল্য সাধাৰণতে আচলতে নিৰ্ধাৰণ কৰাটো কঠিন হৈ যায় কিন্তু তাতকৈ বেছি অমূল্য আছিলে যে অনুপস্থিতে যিটো তেওঁলোকৰ মনৰ যিটো তাৰণা আছিল আজি এনেকুৱা এটা পবিত্ৰ দিন আছুকাৰ আজি জন্মদিন আৰু আশীৰ্বাদ আমি লগ পাইছিলোঁ এটা এনেকুৱা মুহূৰ্তত সেইটো কথাৰ পিছত এই অনুপস্থে আচলতে আছুদাৰ কাৰণে যিটো মানে কাম কৰিলে এইটো বহুত শলাগ ল'বলগীয়াই নহয় এইটো এটা গুৰুত্বপূৰ্ণ কাম আমাৰ কাৰণে মানে এটা বিশেষ কাম মই ভাবোঁ আৰু আছুদাৰ আচলতে মানে তেওঁৰ যিটো ব্যক্তি জীৱনৰ যিটো মানসিকতা যিটো চিন্তা মানুহক ভাল পোৱাৰ যিটো তেওঁৰ মানে এটা হৃদয়ৰ পৰা আহে এইটো বাহিৰৰ এইটো আন্তৰিক বুলিয়ে নহয় একদম হৃদয় আত্মাৰ গভীৰৰ পৰা মানুহক তেখেতে ভাল পাইছিল আৰু
তেখেতৰ এই কামবিলাকত আচলতে মই ভাবোঁ যে এই গোটেই বস্তুবিলাক মানে প্ৰস্ফুটিত হৈ ওলাই আহে যে তেওঁ মানে মই কি ধৰণে কাম কৰিছে সেইটো নহয় কিন্তু মই ক'ব বিচাৰিছোঁ যে বিষয় ভাৱনা আজি আমি আচলতে আছুদাক আজিৰ এই মুহূৰ্তটো নহয় আমি আছুদাক চাব লাগিব 1952 আছুদাই এক্সিবিশ্যন কৰিছিল ভাবিব নোৱাৰিব গুৱাহাটীখন কি আছিল মই 68ত আহিছোঁ গুৱাহাটীত তেতিয়া উলুবাৰী উঠপিনে একো নাছিল পথাৰ শিলপুখুৰীৰ পৰা সিপিনে গোটেই পথাৰ শিলপুখুৰীখনো পথাৰ এই আমাৰ দুইফালে পথাৰ খেতি পথাৰ পানী বৈ থাকে পথাৰৰ মাজে মাজে এনেকুৱা তাৰ আগত 52 গুৱাহাটীত কি আছিল আমি যদি কল্পনা কৰোঁ তাতে এনেকুৱা এটা পৰিৱেশত আছুদাৰ নিচিনা আছুদাই কোনো স্কুলিং নাই কি ধাৰণা আছিল আৰু সেই সময়টো আজি আমি ইয়াতে বহি পেলাই আছুদাৰ এই কামখিনিক যদি আমি যদি খুব গভীৰভাৱে অনুভৱ কৰিবলৈ যাওঁ যে ভয়ানক কাণ্ড এইটো এটা অদ্ভুত ধৰণৰ কথা ই অসমীয়া জাতিটোৰ কাৰণে গোটেই আমাৰ সমাজ জীৱনৰ কাৰণে ই এটা অমূল্য সম্পদ হৈ আছে আচলতে 1952ৰ ছবি এইবিলাক যদি হৈ যায় তেতিয়াহ'লে আমি কি ধৰণে আমি মানে ভাবিব লাগিব এজন শিল্পীৰ তেওঁৰ জীৱন পৰিক্ৰমা আৰু তেওঁৰ যিটো পৃথিৱীখনক তেওঁ কি ভাবিছে এজন শিল্পী আচলতে মূলতঃ তেওঁৰ যিটো সৃষ্টিকৰ্মৰ মাজত আমি এটা বস্তু বৰ গভীৰভাৱে অনুভৱ কৰোঁ যে শিল্পীজনে পৃথিৱীখনক কি ধৰণে চায় তেওঁ চাৰণবী এই গোটেই পৰিৱেশটোক কি ধৰণে অনুভৱ কৰে তেওঁ পৃথিৱীখনক কি ধৰণে সজাব বিচাৰে এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা যে এজন যিকোনো শিল্পী এজন তেওঁ গায়কে হওক কবিয়ে হওক সাহিত্যিকে হওক যিয়ে নহওক তেওঁৰ মাজত আচলতে এটা আমি মানে তেওঁলোকে এটা বস্তু কঢ়িয়াই থাকে ক'ৰবাত এটা অনুভৱ কঢ়িয়াই অনুভৱটো তেওঁৰ যিটো চাৰিওফালৰ পৃথিৱীখনক চায় আৰু গোটেই সৃষ্টিশীল কৰ্মখিনি আহে স্মৃতিৰ পৰা এতিয়া আমি দেখি আহিছোঁ আৰু দেখি অহা বস্তুটো আমি অনুভৱ কৰোঁ আৰু অনুভৱটোৰ এটা তাগিদা আমাৰ তৈয়াৰ হৈ যায় আৰু সেই তাগিদাই আমাক সৃষ্টিশীল এটা কৰ্মৰ কাৰণে আমাক মানে বৰ ইমানেই বেছি মানে ভিতৰৰ পৰা অনুপ্ৰেৰণা জগায় এটা অস্থিৰতা আহে এটা কাল্পনিক এটা পৰিৱেশৰ এটা তৈয়াৰ হ'ব ধৰে ভিতৰৰ মাজত এটা উত্তাপ এটা স্পন্দন এই বস্তুবিলাক আচলতে এইবিলাকেই কাৰক হয় এজন শিল্পীক মানে শিল্পকৰ্ম কৰাৰ কাৰণে এজন কবি এটা কবিতা নাটক বিভিন্ন আমি আচলতে মই মানে কেনেকুৱা ধৰণৰ কাম মই ভাবিলে অবাক হওঁ যে আমি 52ত এক্সিবিশ্যন হৈছিলে আছুদাৰ ইয়াৰে কেইখনমান ছবি হয়তো পৰৱৰ্তী সময়ত কৰিছিলে কিন্তু তেওঁতো খোজটো পেলাইছিল আৰু সেই সময়ত আছুদাৰ এক্সিবিশ্যন আজিৰ এই মুহূৰ্তত ই মোৰ কাৰণে কিন্তু মোৰ ব্যক্তিগতভাৱে মই ভাবোঁ যে মোৰ জীৱনৰ কাৰণে এটা ই অমূল্য উপলব্ধি এটা হৈ যায় এই ভাবিব নোৱাৰা উপলব্ধি আমাৰ কাৰণে আমি সেই সময়টোক যদি বিচাৰি যাওঁ উভতি যদি যাওঁ সমাজ ব্যৱস্থা আমাৰ মানসিক যিটো বননশীল যিটো আমাৰ প্ৰতিক্ৰিয়া আমি কিমানখিনি ধৰণে আচলতে আমি সমাজখন আগবঢ়া আছিলে এই ৰংবিলাক আচলতে তেতিয়া এনেকৈ ধৰণে পাইছিল নে কি সমান নহয় এটা ৰং এটা বিন্দু ৰঙৰ মানে আমি সাধাৰণতে ৰংটো এটা ফ্লেট অকণমান ইফাল সিফাল কৰি পেলাই হেৰি হয় কিন্তু আচলতে প্ৰতিটো ৰং মিলাই ইয়াতে বিন্দু গোটেই লাইনৰ পৰা আদি কৰি এই গোটেই বস্তুবিলাক আনিছিলে আৰু মোৰ আটাইতকৈ তেওঁৰ যিটো বিষয় ভাৱনা ইয়াৰে যিটো তাৰে এই যে তেওঁৰ চেতনাবোধ তেওঁৰ আৱেগ অনুভৱ যিটো চিন্তন এই ছবিখিনিৰ মাজত আমি চাই থাকিলে এটা আমাৰ এটা মানে কি হ'ব এটা বাস্তৱ জীৱনৰ এটা সামাজিক স্তৰৰ এটা জনগোষ্ঠী
বা গোষ্ঠীবিলাকৰ এটা দৈনন্দিন পৰিক্ৰমাৰ এটা নান্দনিক পৰিশীতল এটা মানে ছন্দ এই বস্তুবিলাকত মানে তেওঁ উপলব্ধি কৰা যায়। মানে ছন্দ এইকাৰণে কৈছিল ইমানেই বিন্দুবিলাকক কেনেকৈ মানে কালাৰবিলাক তেওঁলোক মানে ডেফিনেটছ আনিছে, লাইটৰ পৰা হেৰি কৰা বিষয়বস্তুৰ যিটো আকাৰ এই উপলব্ধিবিলাকক আনিছে, তেওঁৰ যিটো এই বিষয় ভাৱনাৰ যিটো সৰলতা, এইটো কিন্তু মন কৰিবলগীয়া। এই সৰলতা আৰু সহজবোধ এই বস্তুবিলাকত আছে। এই ছবিবিলাকৰ মাজত এটা ইমান সহজ এটা উপলব্ধি আহি যায় আৰু জীৱনটোক ইমান মানে মসৃণ ইমান সহজ যেন লাগে, সৰল যেন লাগে আৰু মানে এটা এই গোটেই বস্তুখিনি ব্যক্তি জীৱনৰ তেওঁৰ ভিতৰৰ বস্তু মানুহজনকো আমি ইয়াৰ মাজতে আমি আচলতে বিচাৰি পাওঁ। আমি গুৱাহাটী আৰ্টিষ্ট গিল্ড যেতিয়া প্ৰতিষ্ঠা হ'ল, মণিহঁত আমি আকৌ এনেকৈ আমি গোটেই আৰ্টিষ্টখিনি আমি তাতে একেলগে মানে বেনুদাৰ নেতৃত্বত আমি গুৱাহাটী আৰ্টিষ্ট গিল্ড প্ৰতিষ্ঠা কৰাৰ কাৰণে সক্ষম হৈছিল। আৰু আচলতে বেনুদাহঁতৰ এই যিটো হেৰি আছিলে, আমি এখন ৱাল থাকে, প্ৰথমতে খোজ নাইবা থিয় হ'বৰ কাৰণে ৱালখনত আমি হাতখন দি নাইবা কিবা এটা হেৰি কৰিয়ে উঠোঁ। গতিকে বেনুদাহঁত তেনেকুৱা এজন প্ৰতিষ্ঠিত ব্যক্তি আছিল, এজন শিল্পী আছিল, যাৰ মানে মানে সাহস আৰু অনুপ্ৰেৰণা আৰু এটা হেৰি লৈ পেলাই আমি গুৱাহাটী আৰ্টিষ্ট গিল্ড প্ৰতিষ্ঠা কৰাৰ কাৰণে সহযোগী হোৱাৰ সৌভাগ্য হৈছিল। আৰু আমি তেতিয়া আছুদাক পাইছিলোঁ। আছুদা এনেকুৱা ব্যক্তিত্ব, আমি সমাজত খুব কম মানুহ আছুদাৰ তেনেকুৱা ইমান মৰমীয়াল আছিলে। আৰু মৰমটো এনেকুৱা নহয়, মৰমটো আছিল অন্তৰৰ হৃদয় জুৰি, মানে কিবা এটা ফিল কৰে, এটা উত্তাপ থাকিছিল মাত এষাৰৰ পৰা। আৰু হাতখন আদি পেলাই কান্ধত থোৱা যায়, মই এনেকুৱা লাগে যে বহুত মানে আন্তৰিকতা আৰু এটা হৃদয় আত্মাৰ এটা সম্পৰ্কক আচলতে ফিল কৰা যায়। আছুদা সেই ব্যক্তিজন আছিল। আৰু আজি এই মুহূৰ্তত, আজিৰ এই পবিত্ৰ দিনটো স্মৃতি জ্যোতি স্মৃতি বৰদলৈ আমাৰ বৰ ভাল লাগিল। আৰু তোমাৰ গোটেই এটা পৰিয়ালৰ যিটো তোমাৰ দেউতাই ছবি আঁকিছিল তাৰ প্ৰয়াস বা কিবা এটা হেৰি তোমাৰ তাতে তাৰে সুত এটা তুমি ধৰি ৰাখিলা, এইটো আপোনাৰ কাৰণে সৌভাগ্য, তোমাৰ কাৰণে সৌভাগ্য যে দেউতাৰ এটা হেৰিটো অনুভৱটো তুমি কঢ়িয়াইছা। আমি জীৱনৰ প্ৰতিটো পথত আচলতে বহুত মানুহে বহুত সপোন কঢ়িয়ায়, আৰু এই সপোনবিলাকে আচলতে মানে মানুহক বেলেগ বেলেগ ধৰণে প্ৰতিষ্ঠাও কৰে। তোমালৈ বহুত আন্তৰিক মানে শুভেচ্ছা থাকিল। আৰু তোমাক আৰু কিন্তু আমি দেখা পাম, বেলেগ ধৰণে দেখা পাম, আৰু বহুত কাম মানে তোমাৰ পৰা পাম, সমাজখনেও পাব, জাতিটোৱে পাব। গতিকে সেই আশাটোও থাকিল, তোমাৰ কাৰণে শুভেচ্ছা থাকিল এটা। আজি মই আছুদাক এটা এইটো বিনম্ৰ আচলতে প্ৰয়াস, অমিতশ্ৰীয়ে বহুত মানে খুব বিনম্ৰভাৱে এই কামখিনি কৰিছে আৰু ইমান সুন্দৰকৈ গোটেই হেৰিটো কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা যে আছুদাৰ নামত এটা ইমান সুযোগ্য দেউতাকৰ এজন সুযোগ্য সন্তান অনুভৱ অকল বঁটাটো দিয়াই নহয়, বঁটাটোৰ লগত এটা ধনৰ ৰাশি এটা আছে দেই, 50,000 টকা। এই টকাটো সৰু কথা নহয়। আমি অনুতোষক যি ধৰণে জানো, অনুতোষ ইমান ডাঙৰ মানুহ নহয়, 50,000 টকা তেওঁৰ কাৰণে মানে নহয় কথা। সেই বস্তুটো মানে উপলব্ধিটো ৰাখিবা, টকাৰ সংখ্যা নহয়, তাৰ এটা মানে আন্তৰিক এটা হ'বলৈ মানে আছুদাৰ ফাউণ্ডেশ্যনৰ লগত সকলোৰে আমি সহযোগ হৈছোঁ, সহযোগ কৰিব পাৰিছোঁ। আছুদাৰ কাৰণে কৰিব পাৰোঁতে আমাৰ গুৱাহাটী আৰ্টিষ্ট
পুথি এইটো বিষ্ণুৰ গোটেই পৰিয়াল মানে পৰিয়ালসমূহ অৱশ্যে আমাৰ আচুদাৰ প্ৰতি বহুত কৃতজ্ঞ আমি আৰু বহুত দিন হৈছে আমাৰ জীৱনত মানে আমাৰ বহুত ষ্টুডেণ্ট আছে আচুদাৰ বিগত এতিয়া গাঁৱৰ আমাৰ বহুত অসমৰ গাঁৱৰ কীৰ্তি আছে অলপমান নকওঁ আৰু কিন্তু এটা কথা আছে কি তেওঁৰ মানে তেওঁৰ সিঁচিদিয়া শিপা এই বীজ অসমত বহুত আছে অসমৰ সেই শিল্পীসকলে আজিও মনে প্ৰাণে আচুদাক ভাল পায় আৰু এটা মানে আচুদাৰ আশীৰ্বাদ আমাৰ ওপৰত আছে বুলি আমি অনুভৱ কৰোঁ এই গোটেই কথাখিনি ক'লোঁ আৰু আচুদাৰ এই কথাটো মানে স্মৃতি এই যে এটা অনুষ্ঠান বহিলা মুকেশ কলিতা দুয়োজনক বৰ বহুত হৃদয় বুলি তোমালোক আঠাইলে দেই তোমাৰো বহুতখিনি ইয়াতে প্ৰয়াসৰ লগত তোমাৰো এটা চাপৰ্ট এটা আছে মই গোটেইখিনি নাভাবোঁ গতিকে এটাই দিব তোমালোকৰ লগত আন্তৰিক মানে হেৰি থাকোঁ আৰু এই অনুষ্ঠানটো উত্তৰ কামনা কৰি গৈ থাকিলে কঁকালত ধৰ নাতি হৰিল অকণমান শিল্পী বন্ধুসকল বহুত দীঘলীয়া হৈছে মিটিং মই বহুত কেৰি ক'ম বুলি ভাবি আহিছিলোঁ আৰু কেইপাতমান লিখিও আনিছোঁ এতিয়া লাহেকৈ পকেটত সামৰি থৈ দিলোঁ কাৰণ যথেষ্ট দীঘলীয়া হৈ গৈ আছে আৰু বেছিভাগ কথা কৈয়ে দিলে চবেই যিহেতু মোৰ শেষত পৰিল আৰু প্ৰথম কথা হ'ল ৭০ দশকত যেতিয়া প্ৰথম মই শ্বিলঙত পঢ়া শুনা কৰা শ্বিলঙত থকা শ্বিলঙৰ পৰা এতিয়া ৰাজধানী গুৱাহাটীলৈ আহে তেতিয়া মোৰ দেউতাও আৰু শ্বিলঙত ছবিটো আঁকিছোঁ সৰুতে তাৰ নগাঁৱত গৈ প্ৰণৱদাক পালোঁ প্ৰণৱদাক ছবি আঁকি শিকিলোঁ তাৰপিছত যেতিয়া প্ৰণৱদাই ক'লে তই এতিয়া গুৱাহাটীলৈ যাব পাৰ ছবি আঁকিব পৰা হৈছ তেতিয়া মই গুৱাহাটীলৈ আহি কেইজনমানৰ মানুহৰ নাম শুনি আছোঁ সদায় আচুদা সেই গোটেই চবতকৈ চিনিয়ৰ আছিলে আচুদা প্ৰণৱদাটো পাইছে বেনুদা এনেকৈ পুলক গগৈ গৌৰী বৰ্মন এনেকৈ কিছু শিল্পীৰ মানে সান্নিধ্য পোৱাৰ আশা কৰি আছিলোঁ আৰু গুৱাহাটীলৈ আহিলোঁ আহি আচুদাৰ সংস্পৰ্শত পালোঁ আচুদা যেতিয়া আমি গুৱাহাটীত ৭০ দশকত গুৱাহাটীত এই মানুহখিনি লগ পাইছিলোঁ যাৰ পৰা আমি শিকিছিলোঁ যোনে আমাৰ মানে আমাৰ পথ প্ৰদৰ্শক আছিল আৰু আমাৰ আধুনিক চিত্ৰশিল্পৰ বাটকটি আছিল আচুদা বা এইসকল ব্যক্তি তেখেতক লগত পোৱা সেই সময়টো বেলেগে কয় নহয় মই নাজানো কিন্তু মোৰ কাৰণে সেইটো ৭০ আৰু ৮০ দশকটো অসমীয়া চিত্ৰকলাৰ সোণালী যুগ সেই সময়ত যোনে কাম কৰিছিল বা এই মানুহখিনিৰ লগত যিটো সান্নিধ্য পাইছিলোঁ সেইটো বুজাব নোৱাৰা আনন্দ তাত কোনে কিয়াৰ হাতত পকেটত কিমান পইচা আছিল সেইটো কেতিয়া কোনেও কোৱা নাছিল অভাৱৰ কথা কোনেও কোৱা নাছিল কিন্তু চব অভাৱীয়ে আছিল প্ৰত্যেকৰ অভাৱ কিন্তু আমি কথাত পতা হৈছিলোঁ প্ৰতিদিন ছবি আঁকিবলৈ ৰং নাই সেই কেতিয়াও নকৰিছিলোঁ সেইটো শিকিছোঁ আচুদাৰ কথা আৰু প্ৰণৱদাৰ কথা কেনেকৈ কম ৰঙত কেনেকৈ ইকনমিকেলি ছবি আঁকিব পাৰোঁ কেনেকৈ কেনভাছখন প্ৰিপেয়াৰ কৰিব পাৰি আজি দোকানৰ পৰা কিনি আনিলে হ'ল ৰং লগাবৰ কাৰণে তেতিয়া শিকাইছিল আচুদাহঁতে আচুদাটো ৰঙৰ যাদুকৰ আছিল আৰু তেওঁ আচুদা কথা বহুত শেষ কৰিব নোৱাৰি আচুদা মই বেছিকৈ নকওঁ মাজে মাজে এটা দুটা ঘটনা মনত পোৱাৰ কথা ক'ম আচুদাই কোনোদিনেই শুদ্ধকৈ অসমীয়া আৰু শুদ্ধকৈ বঙালী কথা কোৱা নাছিলে দুটাৰ মাজত মিলাই এনেকুৱা এটা কথা কৈছিলে কি ভাষা তেওঁৰ ভাষা কোনোদিন আমি মুখত শুনা নাছিলোঁ বঙালী কোৱা শুনা নাছিলোঁ অসমীয়া কোৱা শুনা নাছিলোঁ কিন্তু দুইটা মিছ কৰি এটা ভাষা কৈছিলে সেইটো এটা নিজস্ব ভাষা নিজস্ব ছবি যেনেকৈ নিজস্ব ষ্টাইল এটা আছে তেওঁ কথাটো তেওঁ এটা নিজস্ব ভাষা এটা আছিলে অতি মৰমীয়াল বুজাব নোৱাৰা মৰমীয়াল বা ব্যক্তিত্বটো সাংঘাতিক আচুদাক
মানে এনেই কি হয় বয়সীয়াল মানুহ দেখিলে ডেকা ল'ৰা চব পলাই লৰ মাৰে পলা 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 বুঢ়াটো আহিছে বুলি কয় এইটো আমাৰো হ'ব এতিয়া হৈছেই সেইটো মানে এটা চলি আছে ট্ৰেডিশ্যনেলি কিন্তু আছুদা যেতিয়া আহে আমাৰ বিৰাট ফূৰ্তি হয় প্ৰথম কথা আছুদাৰ লগত কথা পাতে বৰ ৰসাল কথা পাতে আৰু ভাষাটো কৈছোঁ নিজস্ব এটা ভাষাত কথা পাতে ৰঙৰ কথা পাতে আৰু মই ছেপ্টেম্বৰ বাৰে বিশ্বাস কৰি আছোঁ দেই কোনো মোক বয়স প্ৰিয় লেণ্ডস্কেপখনে যাওক চকুৰ আগতে কৰি আছে এই ধৰণৰ কিমান কি ক'ম আছুদাৰ এবাৰ এই চশমা কৰাৰ কথা ওলাল যেতিয়া আছুদাৰ মানে আমি এখন এক্সিবিশ্যন অৰ্গেনাইজ কৰিছোঁ তেতিয়া গুৱাহাটী আৰ্টিষ্ট গিল্ড হৈছে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সন্মুখত বহি মোৰ দায়িত্বটো মোৰে আছিলে ক্ষেত্ৰখন বনোৱাৰ আছুদা ক'লোঁ আছুদা আপোনাৰ এখন ফটোগ্ৰাফ লাগে আছুদা ক'লোঁ মোৰ ফটোগ্ৰাফ নাই বোলে তুলি দিম আপুনি আহক আছুদা আহিলে আহি কেমেৰামেন ঠিক কৰি থৈছোঁ আছুদা আহিব ফটোখন কৰি দিম তেওঁ লাখতি এডাল লৈ আহিছে চশমাযোৰ ভঙা টুকুৰা টুকুৰ এখন অকণমান ঠিক আছে বাকী এইখনটো একেবাৰে ভঙা ভয়ানক কথা আছুদা আপুনি কেনেকৈ ঘূৰি ফুৰিছে আহিলে কেনেকৈ ইমান দূৰৰ পৰা তেতিয়া খোজকাঢ়ি ফুৰে তেনেকৈ আছুদা আহি আমি ক'লে যে ফটো তহঁতে কি ফটো কি কৰিছোঁ মোৰ এই চশমাটো নহ'ব ভঙা চশমা দি ফটো দিলে মানুহে কি ক'ব কি কৰিম বোলে মোৰযোৰ পিন্ধাই দিওঁ আপোনাক আছুদা মোৰ চশমাযোৰ পিন্ধাই পেলাই ফটো এখন তুলিম এইখন ফটো এইখনেই আজি চলি আছে এইখন ফটো আৰু আছুদাৰ ফটোও নাই বোধহয় আছে কিন্তু মানে দিছ ইজ দ্য বেষ্ট আৰু মোৰ সেইটো বৰ আনন্দ লাগে এতিয়া ভাবিলে কেতিয়াবা সেইটো এটা সুবিধা পালে মই পাওঁ আৰু যি হওক আছুদাৰ যিটো পাৰ্চনেলিটি যিটো কাম কৰা ধৰ আছুদাৰ ছবিৰ বিষয়বস্তু চব বৰ সুন্দৰ আছিল আমি ছবিৰ বিষয়ে চিন্তা কৰি থাকোঁতে ছবি আছিল পাহাৰ চৰাই গছ গছনি সাধাৰণ কথা এটা কোনোবা ঘৰৰ কাষৰে বৈ যোৱা নদীখন আকাশৰ তৰাবোৰ আৰু দ্বিতীয় কথা হ'লগৈ তেওঁ ৰাতিও ৰং দেখা পাইছিল ভেন গগৰ নিচিনা তেনেকৈ ভেন গগে ৰাতি ৰং দেখা পাইছিল বহুত মানুহে ৰং দেখা নাপায় ৰাতি আমি কিছুমান মানুহে দেখা পাওঁ চশমা পিন্ধি বা চশমা নিপিন্ধাকৈও দেখা পাওঁ মানে বহুত ৰং থাকে কিন্তু আমি কিছুমান ৰং দেখা পাওঁ আছুদাই বেছিকৈ দেখা পাইছিল আৰু ভেন গগে দেখিছিল সেইকাৰণে ষ্টাৰী নাইটখন সেইকাৰণে বহুত কালাৰ আছে আমি ভাবিব লাগে কলাৰ মাজত কিবা কাষৰ মাজত ফুট এটা দি থৈ দিলোঁ আমি তেওঁ কিন্তু ৰং দেখিছিলে সঁচাকৈ ৰংটো থাকে যোনে ৰাতিটোক উপভোগ কৰিব জানে ৰাতিৰ আনন্দ কৰিব জানে আছুদাইত গৈছিল আছুদাই ইয়াত পেইণ্টিং আছে বোধহয় শ্বিলঙৰ লেণ্ডস্কেপ নেকি পিছফালে পঢ়ি আছিলে শ্বিলঙৰ লেণ্ডস্কেপ কৰিছিলে কিছুমান ইয়াত নাই ইয়াত ৰাতিৰ ছবি যে তেওঁ বহুতে পইণ্টেলিজিষ্ট আৰ্টিষ্ট বুলি ক'বলৈ খোজে কিন্তু একজেক্টলি তেওঁ পইণ্টেলিষ্ট হয় নহয় দীঘলসকলে ক'ব কিন্তু তাৰ মাজত তেওঁ এটা নিজস্ব ষ্টাইল আছে যদি ইটো দত্তৰ ওচৰত ইটো দত দি পেলাই তেওঁ এখন ছবিৰ সৃষ্টি কৰিছিল তাৰ ৰঙৰ সৃষ্টি কৰিছিল কিন্তু তাতো তেওঁ এটা নিজস্ব ধাৰা নিজস্ব মানে ষ্টাইল আছে কাৰণটো এইটোৱে বোধহয় যে তেখেতৰ কোনো স্কুলিং নাছিল নথকাৰ কাৰণে কিছুমান বহুত সুবিধা স্কুলিং থাকিলে কি হয় মানে যেনেকৈ ইনফ্লুৱেঞ্চটো হয় যে গুৰুৱে শিকাই দিয়া কথাটোকে মানি ল'বলৈ বাধ্য হয় কিন্তু যাৰ স্কুলিং নাই তাৰ কোনো ডিচিপ্লিন নাথাকে ডিচিপ্লিন নাথাকিলে বহুত বস্তু অন্য ধৰণৰ নতুন ধৰণৰ সৃষ্টি কিছুমান হয় যেন লাগে আছুদাৰ সেইখিনি আছিল আছুদাই আমাক আধুনিক চিত্ৰকলাৰ বাটকটীয়া পথ প্ৰদৰ্শক আজি আছুদালৈ এই সুযোগতে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু বিশেষ নকওঁ তেনেকৈ মোৰ